হেল্ল' এভৰিৱান, মোৰ আটাইতকৈ প্ৰিয় সাজ মেখেলা চাদৰ এযোৰ পিন্ধি আজি মই আৰু মোৰ মানুহজন ছোৱালী দুজনীৰ সৈতে দিল্লীত ৰাষ্ট্ৰপতি ভৱনলৈ বুলি গৈছিলোঁ আৰু সকলোৰে দৰে আমিও ঠাইখন বহুদিন ধৰি চাবলৈ মন কৰিছিলোঁ আৰু এটা সুবিধা পালোঁ। মানুহজনৰ ইউনিটৰ ফালৰ পৰা তেওঁলোকক এটা অফাৰ দিছিল, মানে তেওঁলোকে ৰাষ্ট্ৰপতি ভৱনলৈ বুলি যাবলৈ ফেমিলিৰ সৈতে যাবলৈ বুলি দিছিল আৰু ময়ো সেই সুবিধাকণ লৈ ল'লোঁ। আৰু ৰাষ্ট্ৰপতি ভৱনৰ ভিতৰত এখন অমৃত উদ্যান আছে আৰু এই উদ্যানখন বৰ ধুনীয়া, একেবাৰে বৰ্ণনা কৰিব নোৱাৰি। প্ৰথমে আমি ভিতৰত সোমোৱাৰ সময়ত সুৰক্ষা ব্যৱস্থা পাৰ হৈ ভিতৰত সোমালোঁ আৰু ভিতৰত সোমাই এতিয়া আগবাঢ়িলৈ সেউজীয়া ঘাঁহ, শাৰী শাৰী ফুল আৰু সুন্দৰকৈ কটা গছবোৰ চকুত পৰিল। ইমান ধুনীয়া ফুল নহয়, প্ৰথমতে মোৰ চকুত পৰিল সেই হালধীয়া ৰঙৰ ফুলবিলাক। আৰু এইফালে আমি ভিতৰলৈ সোমাই গৈ আছো আৰু এয়া ভাৰতৰ ৰাষ্ট্ৰপতিৰ বাসস্থান আৰু দেশৰ ইতিহাস আৰু গৌৰৱৰ এটা ডাঙৰ প্ৰতীক। ইমান ওখ, ইমান ডাঙৰ এই প্ৰাসাদটোৰ সন্মুখত সকলোৱে ফটো তুলিছে। আমিও ভিডিঅ' আৰু ফটো নকৰাকৈ নাথাকিলো আৰু তাৰপিছত আমি বাগিচাৰ ফালে গলো। মোৰ মানুহজন আৰু ছোৱালীকেইজনীও যে কিমান ভাল পাইছে বাহিৰলৈ ওলাবলৈ পাই। চাৰিওফালে ফুলৰ সুগন্ধি, সেউজীয়া পৰিৱেশ আৰু পৰিষ্কাৰ পৰিচ্ছন্ন পথ, সঁচাকৈ এক অনন্য অভিজ্ঞতা দেই। প্ৰতিটো ঠাইতে বেলেগ বেলেগ ডিজাইনৰ ফুলৰ সমাহাৰ। বিশেষকৈ মই এই টিউলিপ আৰু ডালিয়া কেইটাহে বেছি ভালকৈ চিনি পালো, বাকীবিলাক মই বৰ ভালকৈ চিনি নাপালোৱেই। মই যে কিমান ফটো তুলিলো নহয়, কিমান ভিডিঅ' বনালো যাতে এই মুহূৰ্তবোৰ চিৰদিনৰ বাবে সাঁচি ৰাখিব পাৰো। সেই সময়খিনিত যে ইমান বেছি ৰ'দ দিছিল, হলেও কিন্তু সেই সেউজীয়াবিলাকৰ মাজত থাকি মনটো একেবাৰে সতেজ হৈ উঠিছিল। মই মনতে ভাবিছিলো জীৱনত ব্যস্ততাৰ মাজতো এনে কিছুমান মুহূৰ্ত নিজৰ বাবে ৰাখিব লাগে। আৰু এইখিনি চাওকচোন, ইমান ধুনীয়াকৈ সজাই ৰাখিছে, সকলোবিলাক বাঁহেৰে সজাই ৰাখিছে। ইমান ধুনীয়াকৈ বনাইছে নহয়, দেখি মনটো কিবা ভাল লাগি গ'ল। সেইকাৰণে ইয়াতো এডোখৰ ক্লিপ লৈ ললো। আৰু আমাৰ ছোৱালী আকৌ দেউতাকৰ লগতহে হেমক নধৰাই হ'ল। এইফালে সিহঁতকো অলপ ভিডিঅ' কৰি ৰাখিলো। আৰু এইফালে চাওকচোন, ইমান ধুনীয়াকৈ ৰাউণ্ডকে এখন ফুলনি, ইমান ধুনীয়া লাগিছে নহয়, হালধীয়া, ৰঙা, গোলাপ আদি কৰি পানীৰ ঝৰ্ণা, এইবিলাক ইমান ধুনীয়া লাগিছে। সিহঁতেও এইডোখৰৰ পৰা আহিবই বিচৰা নাছিল, ইমান ভাল পাইছে সিহঁতি। আমাৰ আকৌ মানুহজনে ফটো আৰু ভিডিঅ' একেবাৰে ভাল নাপায়, হলেও ফটো মৰাৰ চলেৰে ভিডিঅ' এটা কৰি ৰাখিলো। আৰু এইফালে পানীৰ ব্যৱস্থা কৰি দিছে। আৰু মানুহ চাওকচোন ইমান বেছি, আজি প্ৰায় মানুহেই ইউনিফৰ্মতে আহিছে। আৰু চাওকচোন এইফালে ইমান বেছি মানুহ, সকলোবিলাক আজি ইউনিফৰ্মতে আহিছে। আজিৰ মিনি ব্লগটো মই কেৱল এখন ঠাই নহয়, মই মোৰ মানুহজন আৰু ছোৱালী দুজনীৰ লগত সময় কটাই থকা এক সুন্দৰ দিনৰ স্মৃতি সাঁচি ৰাখিছো। জীৱনত টকা পইচাতকৈও অধিক মূল্যৱান হ'ল এনেধৰণৰ সময়বোৰ, নহয় জানো? যদি আপুনি এই সময়ত দিল্লীলৈ আহে তেন্তে ৰাষ্ট্ৰপতি ভৱনলৈ বুলি এবাৰ আহিব। প্ৰকৃতিৰ মাজত কিছুমান ক্ষণ কটালে মন আৰু আত্মা দুয়োটা শান্তি পায়। সেইকাৰণে এবাৰ আহিব। ভিডিঅ'টো ইমানেই, কেনে পালে কমেণ্ট কৰি জনাব। বাই।